নমস্কাৰ এয়া দেখুৱাইছোঁ আমি এক্সৰ ডান্স একাডেমীৰ আমাৰ বেনাৰ আমি সদৌ অসম ভিত্তিত আমি সাংস্কৃতিক প্ৰতিযোগিতা আমি পাতিবলৈ ওলাইছোঁ 27 জুলাই তাকে আমাৰ যিখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টৰ মুখৰ পৰা আমি শুনো আপোনালোকে শুনি লওক এয়া আমাৰ প্ৰথম আমাৰ সকলোতকৈ ডাঙৰ ছোৱালী নিকিতাই আমাৰ ক'ব নিকিতা নমস্কাৰ আমাৰ সদৌ অসম ভিত্তিত আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে কাৰণে সাংস্কৃতিক প্ৰতিযোগিতা পতা হৈছে 27 জুলাই আপোনালোকে চাব পাৰে আমাৰ ইয়াত মিঠাম তলত আপোনালোকৰ ঘৰত বা এনেকুৱা কাষৰ অঞ্চলত যদি এনেকুৱা ল'ৰা ছোৱালী আছে ইয়াত আহিব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাব খুব ভাল লাগিব আপোনালোকে আমাৰ অভিভাৱকে ক'ব এতিয়া আমাৰ অহা 27 জুলাই দেওবাৰে সদৌ অসম ভিত্তিক বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলৰ বাবে এখন সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে তাত সকলোৱে আপোনালোকৰ আশে পাশে যদি কোনোবা এনেকুৱা স্পেচিয়েল চাইল্ড আছে তেওঁলোকক ইনফৰ্ম কৰিব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ঘৰতো যদি আছে তেনেকুৱা তেতিয়াহ'লে তেওঁলোকে লৈ আহিব আহি লৈ পেলাই অনুষ্ঠানটোত আপোনালোকে জড়িত হ'ব পাৰিব নহয়তো বা আপোনালোকে নিজেও আহি পেলাই অনুষ্ঠানটো উপভোগো কৰিব পাৰিব আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে অংশগ্ৰহণো কৰিব পাৰিব সদৌ অসম ভিত্তিত তাতে কোনো বয়সৰ কোনো সীমা নাই আপোনালোকে আহিব আৰু অনুষ্ঠানটোত সঁহাৰি দিব বুলি আশা কৰিলোঁ আজি 4 বছৰে এই অনুষ্ঠানটো প্ৰতি বছৰে জুলাই মাহৰ 27 তাৰিখে জুলাই মাহৰ শেষৰটো দেওবাৰে পতা হৈছে আৰু আপোনালোকে আহিব আহি আপোনালোকৰ সঁহাৰি বিশেষকৈ আমি সেই কৰিছোঁ সঁহাৰি মানে বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা সহায় কৰিব আৰু লগতে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে যেনেকৈ আপোনালোকে পাৰে অলপমান সহায়ৰ হাত আগবঢ়াই আপোনালোকে শ্বেয়াৰ বটনটো যদি এড কৰি দিয়ে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ হৈ যাব আৰু আপোনালোকৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে আপোনালোকৰ ভিডিঅ'টো চাব পাৰিব আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ